নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়া ইউনিট 2ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা AECৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ AECৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, আবেদন কাক বোলে? উত্তৰ, নিজৰ প্ৰয়োজন আৰু তাক পূৰণৰ অৰ্থে সন্মান সহকাৰে আৰু বিনীয়ভাৱে জনোৱা অনুৰোধসূচক লিখনিয়ে হ'ল আবেদন। 2 নম্বৰ প্ৰশ্ন, ৰচনাৰ ৰীতি প্ৰয়োজন আৰু অৱগতিৰ ভিত্তিত আবেদনক কেইটা ভাগত ভাগ কৰা হৈছে? উত্তৰ, ৰচনাৰ ৰীতি প্ৰয়োজন আৰু অৱগতিৰ আধাৰত আবেদনক তলত দিয়া ৰূপত ভাগ কৰিব পাৰি। ক, ৰাজহুৱা আবেদন। এই ধৰণৰ আবেদনত সমাজৰ সমস্যা তথা ৰাজহুৱা জীৱনৰ সৈতে সম্পৰ্কিত বিষয়বোৰ সন্নিৱিষ্ট কৰা হয়। খ, ব্যক্তিগত আবেদন। এই ধৰণৰ আবেদনৰ মূল বিষয় হ'ল ব্যক্তিগত বা পৰিয়ালগত বিষয়ৰ নিষ্পত্তিৰ বাবে কোনো অনুষ্ঠান বা চৰকাৰী কৰ্তৃপক্ষলৈ জনোৱা অনুৰোধ। 3 নম্বৰ প্ৰশ্ন, চিঠিৰ ভাষা কেনে হোৱা উচিত? উত্তৰ, সহজ আৰু সৰল ভাষাই হৈছে নিজকে স্পষ্টভাৱে প্ৰকাশ কৰাৰ উত্তম উপায়। সেয়ে চিঠিত ব্যৱহৃত শব্দবোৰ সম্ভৱপৰ সহজ আৰু বুজিবলৈ সুবিধাজনক হোৱা উচিত। 4 নম্বৰ প্ৰশ্ন, বিজ্ঞাপন কি? উত্তৰ, বিজ্ঞাপন হৈছে জনসংযোগৰ এটা কৌশল, যাৰ জৰিয়তে কোনো বস্তু বা সামগ্ৰীৰ বিষয়ে উপভোক্তাক বিভিন্ন মাধ্যমে তথ্য বা জ্ঞান প্ৰদান কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, অসমীয়া বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দ কি? উত্তৰ, অসমীয়া বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দ হ'ল এডভাৰটাইজিং। 6 নম্বৰ প্ৰশ্ন, এডভাৰটাইজিং কি শব্দৰ পৰা আহিছে? উত্তৰ, এডভাৰটাইজিং লেটিন ভাষাৰ এডভাৰ্টেৰ পৰা আহিছে। 7 নম্বৰ প্ৰশ্ন, এডভাৰটাইজিং শব্দটোৰ মূল এডভেৰ্টাৰ অৰ্থ কি? উত্তৰ, এডভাৰটাইজিং শব্দটোৰ মূল এডভেৰ্টাৰ অৰ্থ হৈছে মনোযোগ আকৰ্ষণ কৰা। 8 নম্বৰ প্ৰশ্ন, বিজ্ঞাপনৰ এটা সংজ্ঞা দিয়া। উত্তৰ, আমেৰিকাৰ বিপণন সংস্থাই বিজ্ঞাপনৰ সংজ্ঞা এনেধৰণে নিৰ্ধাৰণ কৰিছে: বিজ্ঞাপন হ'ল উপভোক্তাই চিনাক্ত কৰি উলিয়াব পৰাকৈ পৃষ্ঠপোষকে কোনো ধাৰণা, সামগ্ৰী নাইবা সেৱাৰ বিষয়ে ধনৰ বিনিময়ত প্ৰস্তুত কৰি অনা ব্যক্তিগত উপস্থাপন। 9 নম্বৰ প্ৰশ্ন, গাৰ্ডেনাৰে দিয়া বিজ্ঞাপনৰ সংজ্ঞাটো উল্লেখ কৰা। উত্তৰ, গাৰ্ডেনাৰৰ মতে বিজ্ঞাপন হ'ল জনসাধাৰণৰ সমান্তৰালকৈ গণ বিক্ৰীৰ মাধ্যম আৰু বিজ্ঞাপনে বৃহৎ সংখ্যক উপভোক্তাৰ চাহিদা পূৰণৰ বাবে সামগ্ৰীৰ বিপুল উৎপাদন প্ৰয়োজনীয় কৰি তুলিছে। 10 নম্বৰ প্ৰশ্ন, বিশ্বৰ প্ৰথম বিজ্ঞাপন কোন দেশত প্ৰচলন হৈছিল? উত্তৰ, ধাৰণা কৰা হয় যে প্ৰাচীন মিছৰত ইয়াৰ উৎপত্তি তথা প্ৰচলন হৈছিল। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমটো বিজ্ঞাপন এজেন্সীৰ নাম কি? উত্তৰ, ভাৰতৰ প্ৰথমটো বিজ্ঞাপন এজেন্সীৰ নাম হ'ল দ্য ইণ্ডিয়ান এডভাৰটাইজিং এজেন্সি। 12 নম্বৰ প্ৰশ্ন,
এটা বিজ্ঞাপনে কি তথ্য প্ৰদান কৰে উত্তৰ এটা বিজ্ঞাপনে সাধাৰণতে তিনিটা প্ৰধান তথ্য প্ৰদান কৰে বিজ্ঞাপন প্ৰচাৰ কৰা প্ৰতিষ্ঠানৰ নাম উৎপাদিত সামগ্ৰীৰ গুণমান আৰু সেই সামগ্ৰীবোৰ কেনেদৰে আৰু ক'ত প্ৰাপ্ত কৰিব পাৰি তাৰ বিষয়ে তথ্য 13 নম্বৰ প্ৰশ্ন বিজ্ঞাপনৰ লক্ষ্য কি উত্তৰ বিজ্ঞাপনৰ উদ্দেশ্য হল সম্ভাব্য গ্ৰাহক শ্ৰেণী সৃষ্টি কৰি সেই পণ্য বা সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰাটো আৰু লগতে সেৱা ব্যৱহাৰকাৰীৰ সৈতে যোগাযোগ স্থাপন কৰা 14 নম্বৰ প্ৰশ্ন লিখিত বিজ্ঞাপনৰ মাধ্যমসমূহ কি উত্তৰ লিখিত বিজ্ঞাপনৰ মাধ্যমসমূহ হল কাগজ আলোচনী দেৱাল লিখন সাইনবোৰ্ড আদি 15 নম্বৰ প্ৰশ্ন বাতৰি কাকতত দিয়া বিজ্ঞাপনৰ ভাগসমূহ কি উত্তৰ বাতৰি কাকতত প্ৰকাশ পোৱা বিজ্ঞাপনসমূহৰ ভাগসমূহ হল ক্লাছিফাইড বিজ্ঞাপন ডিসপ্লে এডভাৰটাইজমেন্ট আৰু বিজনেছ এডভাৰটাইজমেন্ট 16 নম্বৰ প্ৰশ্ন আধুনিক অৰ্থনীতিত বিজ্ঞাপনৰ ভূমিকা আছেনে উত্তৰ আধুনিক অৰ্থনীতিত বিজ্ঞাপনৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ বিজ্ঞাপনৰ মাধ্যমে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত সম্পৰ্ক স্থাপন হয় যাৰ জৰিয়তে ক্ৰেতাই পণ্য বা সামগ্ৰীৰ সম্পূৰ্ণ পৰিচয় লাভ কৰে যদিও ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত পৰিচয়ৰ অভাৱ থাকিব পাৰে তেন্তে বিজ্ঞাপন সেই দূৰত্ব আৰু অৱসান ঘটাই দুয়ো পক্ষৰ মাজত সেতু গঢ়ি তোলে 17 নম্বৰ প্ৰশ্ন প্ৰতিবেদন লিখন মানে কি উত্তৰ প্ৰতিবেদন লিখন অৰ্থাৎ কোনো ঘটনা বা অনুষ্ঠানক নিৰপেক্ষ স্পষ্ট আৰু নিখুঁতভাৱে উপস্থাপন কৰা প্ৰতিবেদন সদায় সংক্ষিপ্ত কিন্তু মনোগ্ৰাহী হ'ব লাগে অতিৰঞ্জন আৰু পক্ষপাতিত্ব হৈছে প্ৰতিবেদনৰ মুখ্য অসুবিধা 18 নম্বৰ প্ৰশ্ন প্ৰতিবেদনৰ সংজ্ঞা দিয়া উত্তৰ এচি ব্ৰাউনৰ মতে প্ৰতিবেদন মানে হল তথ্যৰ বাবে আনৰ সৈতে যোগাযোগ কৰা যিয়ে সেই তথ্যখিনিৰ ব্যৱহাৰ কৰিব বিচাৰে 19 নম্বৰ প্ৰশ্ন প্ৰতিবেদন মানে কি উত্তৰ প্ৰতিবেদন হৈছে যি কোৱা হৈছে দেখা গৈছে কৰা হৈছে আদি বিষয়সমূহৰ বৰ্ণনামূলক মন্তব্য ই হৈছে এটা নিৰ্দিষ্ট প্ৰয়োজনৰ বাবে নিৰ্দিষ্ট পাঠকৰ বাবে লিখা এখন আনুষ্ঠানিক নথি 20 নম্বৰ প্ৰশ্ন বাহ্যিক প্ৰতিবেদনৰ সংজ্ঞা দিয়া উত্তৰ বাহ্যিক প্ৰতিবেদন হৈছে সেইবোৰ প্ৰতিবেদন যিবোৰ বাহ্যিক দলৰ বাবে প্ৰস্তুত কৰা হয় যেনে অংশীদাৰ চৰকাৰক প্ৰদান কৰা ৰিপৰ্ট ষ্টকৰ আদান প্ৰদান আদি 21 নম্বৰ প্ৰশ্ন আভ্যন্তৰীণ প্ৰতিবেদন মানে কি উত্তৰ আভ্যন্তৰীণ প্ৰতিবেদন হৈছে সেইবোৰ প্ৰতিবেদন যিবোৰ ব্যক্তিগত বা সংস্থাগত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয় এইবোৰ কোনো ৰাজহুৱা নথি নহয় 22 নম্বৰ প্ৰশ্ন আনুষ্ঠানিক প্ৰতিবেদন কাক বোলে উত্তৰ আনুষ্ঠানিক প্ৰতিবেদন হৈছে সেইবোৰ ৰিপৰ্ট যিবোৰ বিশেষ কিছু নিয়ম বা পৰিস্থিতিৰ ভিত্তিত প্ৰস্তুত কৰা হয় সেয়ে আনুষ্ঠানিক প্ৰতিবেদনে নিৰ্দিষ্ট নিয়ম আৰু অৱস্থাৰ অনুকৰণ কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ বিএসসি বিকম ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন আনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ